নমস্কাৰ জনাইছোঁ ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰ লৈ আহিছোঁ বিহুৰ বতৰা ৰাইজৰ চৌদিশত বিহু সন্মিলনীৰ আকৰ্ষণীয় আয়োজন আৰু আমাৰ আপোন বিহুটিক আদৰিবলৈ আপোন বিহুটিক উদযাপন কৰিবলৈ সকলো মিলিত হৈছে বিভিন্ন প্ৰান্তত আমি দেখুৱাই থকা এই দৃশ্য মহানগৰীৰ কাহিলীপাৰাৰ বৃহত্তৰ কাহিলীপাৰা যি বিহু সন্মিলনী এই বিহু সন্মিলনীৰ দৃশ্য আমি দেখুৱাইছোঁ আৰু বিগত ৪৬ বছৰে 46 ইয়াৰ্ছ ৪ বছৰ পিছত এই আকৰ্ষণীয় বিহু আয়োজনে সোণালী জয়ন্তী বৰ্ষ পূৰ্ণ কৰিব আৰু আজি এই ফৰেনচিক বিজ্ঞান সঞ্চালকালয় খেল প্ৰচাৰত অনুষ্ঠিত এই বৰ্ষৰ যি দুদিনীয়া কাৰ্যসূচীৰ বিহুৰ মুকলি কৰা হয় আৰু আজি মুকলি অনুষ্ঠানত হুঁচৰিকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় অনুষ্ঠানৰ এক অন্যতম দিশ আছিল বিহু হুঁচৰি প্ৰদৰ্শন আৰু এই বিহু হুঁচৰি উপভোগ কৰি আপ্লুত হৈ পৰে সকলো অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি বিশিষ্ট লেখিকা মৃণালিনী দেৱী আৰু ভালেসংখ্যক ব্যক্তি আগবঢ়াইছোঁ ডেমক্ৰেচি লাইভৰ তৰফৰ পৰা এক বিশেষ প্ৰতিবেদন পৰ্বতে পৰ্বতে বগাব পাৰো মই পৰ্বতে পৰ্বতে বগাব পাৰো মই লতানো বগাবলৈ ভাল ৪৬ সংখ্যক বৃহত্তৰ কাহিলীপাৰা বিহু সন্মিলনখনি শুকুৰবাৰে আকৰ্ষণীয় কাৰ্যসূচীৰ মাজেৰে মুকলি কৰা হয় পুৱাৰ ভাগত উলিওৱা হয় এটি সাংস্কৃতিক শোভাযাত্ৰা ইয়াৰ পাছতে বিহু সন্মিলনীৰ সভাপতি দিলীপ কুমাৰ মজুমদাৰে বিহুৰ পতাকা উত্তোলন কৰে পতাকা উত্তোলন থলীত পুৰুষোত্তম দাস ৰচিত শ্ৰীময়ী অসমীৰ শীতল বুকুক শীৰ্ষ গীতটি পৰিৱেশন কৰে স্থানীয় মহিলা শিল্পীসকলে বিহুতলীত প্ৰদৰ্শন কৰা হুঁচৰি আছিল বিহু মুকলি অনুষ্ঠানৰ অন্যতম দিশ উক্ত অনুষ্ঠানতে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তথা বিশিষ্ট লেখিকা মৃণালিনী দেৱীৰ লগতে ভালেসংখ্যক জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় আনহাতে স্থানীয় শিল্পীসকলক সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশনৰ সুযোগ প্ৰদান কৰা হ'ব বুলিও উদ্যোক্তাসকলে সদৰি কৰে কেমেৰা পাৰ্চন আকাশৰ সৈতে মৰম কুমাৰ ৰিপৰ্ট ডেমক্ৰেচি লাইভ হেউতি কৈছে নে হৰ মুগাৰে মুহুৰা হইতাতো কৈছে নে হৰ মাকু এতাতো কৈছে নে হৰ বহাগৰ বিহুতি হেনা পাতি কেনে কৈ থাকো হে পৰ্বতে পৰ্বতে বগাব পাৰো মই পৰ্বতে পৰ্বতে বগাব পাৰো মই লতানো বগাবলৈ ভাল এইবাৰ আমি ৪৬ সংখ্যক বিহু সন্মিলনত উলাহ মালহেৰে কৰিবলৈ আৰম্ভ কৰিছোঁ এইখন অতি পুৰণা বিহু ইয়াতে বিভিন্ন জনগোষ্ঠী ইয়াতে বাসস্থান ৰম্যভূমি আমি সকলোৱে সমন্বয়ভাৱে একত্ৰিত হৈ এই বিহুখন আমি পালন কৰি আহিছোঁ ২৫-৩০ বছৰ মানৰ পৰাই জড়িত হৈ আছোঁ আৰু এই বিহুত জড়িত হৈ মই খুব আনন্দিত কাৰণ কিয় ইয়াৰ বিভিন্ন জাতি জনজাতিৰ লোক আছে ইয়াতে আমাৰ বিহুত জড়িত হৈ আৰু এটা কথা যে বিহু হৈছে অসমীয়াৰ প্ৰাণ বিহু হৈছে অসমীয়াৰ মান ভূপেন দাই এষাৰ কথা কৈছিল যে বহাগ মাথো এটো ঋতু নহয় বহাগ হৈছে এটি জনজীৱনৰ হা গতিকে এই কথাকে হাৰগত কৰি এই সময়তে আমাৰ ডেকা গাভৰুৱে হওক বা সকলোৰে মন উজ্জীৱিত হৈ উঠে থৌকি বাথৌ হয় মন আৰু
আমাৰ ঢুলীয়াসকলৰ নাচনীসকলৰ ঢুলীয়াসকলৰ ঢোলৰ শব্দত মানে মেঘে বৰষুণ দিয়ে আৰু সেই মেঘৰ বৰষুণতে আমাৰ আই মাতৃ উৰ্বৰা হৈ পৰে আৰু এইটো আচলতে এটা কৃষিভিত্তিক উৎসৱ। এই উৎসৱটো আমাৰ প্ৰতিটো উৎসৱেই আচলতে কৃষিভিত্তিক উৎসৱ, কৃষিৰ লগত জড়িত। গতিকে ইয়াৰ লগত সকলো ৰাইজ বিশেষভাৱে জড়িত হৈ আছে আৰু আমাৰ এই অঞ্চলতে গোটেই ৰাইজ ইয়াত উবুৰি খাই পৰে বুলি ক'লেও ভুল নহয়। সকলোৰে সঁহাৰি আছে, সকলোৰে সহযোগিতা আছে আৰু এই সহযোগিতাৰ মাজত আমি এনেকৈ লাগি থাকিব পাই আমি সঁচাকৈ আনন্দিত। আমাৰ 46 বছৰ কিন্তু প্ৰায় 35 বছৰে মই বিহুৰ কাম কৰিলোঁ আৰু আমি সদায় মই বিহু ইয়াতে নহয়, মই গুৱাহাটীত নুনমাটি কৰোঁ বা লতাশিলি কৰোঁ, য'তেই নকৰোঁ কিয় মই এটা ঠিক বিহু অসমীয়া জাতীয় উৎসৱ আৰু বিহুৰ লগত মিলি দিব লাগে। আমি সদায় বিহুখন এটাই নহয়, ডিজাইনত কৰি আমি বিহুখন বিহুৰ লগত মিলাই শেষ কৰোঁ। আৰু মই তেনেদৰে সাংস্কৃতিক যদিও আছে কিন্তু মঞ্চখন মই এতিয়া এৰি দিয়া নাই। প্ৰথমতে মই ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ অসমবাসীলৈ। আৰু আমি সৰুৰ পৰাই মানে যেতিয়াৰ পৰা জানিব পাৰিছোঁ এইখন বিহুৰ লগত আমি জড়িত আছোঁ। এই আহি 46 সংখ্যক ৰঙালী বিহু ভৰি দিলেহি আৰু ইয়াত গোটেই অঞ্চলৰ মানুহে ইয়াত জড়িত হৈ থাকে আৰু আমাৰ বিশেষভাৱে আমি গোটেই জনগোষ্ঠীয় লোকসকল ইয়াত বসতি স্থাপন, জনগোষ্ঠীয় লোকসকলে আমাক অংশগ্ৰহণ কৰে আৰু আমাৰ যি সাংস্কৃতিক অনুষ্ঠান সেই অনুষ্ঠানবিলাকৰ আমি বিশেষকৈ প্ৰাধান্য দিওঁ, লোক সংস্কৃতিটোক আমি প্ৰাধান্য দিওঁ। আৰু ইয়াৰ লগত জড়িত আমাৰ বিহুখনৰ লগত আমাৰ কণ ল'ৰা ছোৱালী আমি খেল ধেমালিও ৰাখোঁ, আৰ্ট হয়, কুইজ প্ৰতিযোগিতা হয়, সকলোখিনি বিহুখনত আমি দিবলৈ চেষ্টা কৰিছোঁ, সকলোৱে যাতে সুবিধাটো পায়। আৰু আমাৰ বিশেষকৈ আমাৰ ইয়াৰ যিখিনি অঞ্চলৰ আমাৰ সংগীত শিল্পী শিকি থাকে যিবিলাক, তেখেতলোককো আমি এখন প্লেটফৰ্ম দিওঁ যাতে তেখেতলোকে এই প্লেটফৰ্মৰ পৰাই গায়িকী হৈ ওলাই যায়, অসমত নাম জ্বলে, গোটেই পৃথিৱীতে নাম জ্বলে। সেনেকুৱাকৈ আমি চাওঁ ইয়াতে গায়িকী দি ইয়াত দিয়াৰ পিছত তেখেতলোকে নিজৰ সাধ্য অনুসাৰী কেনেকৈ আগবাঢ়ি যাব পাৰে। আমি প্ৰথম ইয়াৰ পদক্ষেপ ইয়াতো আমি এটা সুবিধা দিওঁ। আৰু মঞ্চখন অলপ ব্যতিক্ৰম দেখিছোঁ। বিখ্যাত শিল্পী, ভাৰতবৰ্ষৰে বিখ্যাত শিল্পী আমাৰ নুৰুদ্দিন আহমেদ ডাঙৰীয়াই নিৰ্মাণ এইখন সজাইছে, তাৰ অকণমান ব্যতিক্ৰমো দেখিছোঁ। হয়, আমি ইমানেই ভাগ্যৱান কাহিলেপাবাসী, এনেকুৱা এজন স্বধামধন্য ব্যক্তি আমাৰ ইয়াত বাসস্থান। আৰু সেয়েহে আমি তেখেতক প্ৰত্যেক বছৰে আন্তৰিকতাই আমি কওঁ যে দাদা এইবাৰ আমাৰ মঞ্চখন আটক ধুনীয়াকৈ বনাই দিব। আৰু তেখেতৰ ইমান প্ৰয়াস এখন ভালকৈ সাজিবৰ কাৰণে সঁচাকৈ আমি গৌৰৱান্বিত তেখেতক লৈ। আৰু তেখেতে সদায় আজি এইটো ছেট দেখিছে, অহাকালি তেখেতৰ যদি চকুত পৰে বেলেগ এটা ছেটো আপুনি লগাই দিবলৈ প্ৰয়াস কৰে। আৰু নুৰুদাৰ সঁচাকৈ আমি সকলো মানুহে আজি আমি তেখেতৰ কথা আৰু কাম সঁচাকৈ একদম পূৰা মানে কয় ঠিক আছে আৰু মানে ভালকৈ কৰে। আৰু অসমৰ মানুহে মই কোৱাতকৈ অসমৰ মানুহে ভালকৈ জানে। আজি তেখেতে অসমৰ বৰ্ণনা তেখেতৰ ছবিয়েদি আজি গোটেই পৃথিৱীতে বিয়পাই দিবলৈ সক্ষম হৈছে। আচ্ছা, আমাৰ এই বিহুত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰাখিছোঁ। প্ৰথম দিনাৰ পৰাই এই বিভিন্ন ধৰণৰ কাৰ্যসূচী বা মঞ্চ বা বিভিন্ন আমাৰ যিবিলাক কাৰ্যসূচী আছে, এই কাৰ্যসূচীত আমাৰ প্ৰায় 11.5 লাখ 12 লাখ টকাৰ বাজেট। আৰু এই বাজেটটো আমি অতি সুন্দৰভাৱে আমি ধুনীয়াকৈ শেষ কৰিব পাৰিম বুলি আমাৰ ধাৰণা হৈছে বা আমি তেনেকৈ ৰাইজৰ সহায় সহযোগিতাও পাইছোঁ আৰু আমি খুব আনন্দিত। আমাৰ ইয়াতে প্ৰত্যেক বছৰতে এনেধৰণে আমি বিহুৰ কেতিয়াবা দুদিনীয়া, কেতিয়াবা আমি 3 দিনীয়া কাৰ্যসূচী লওঁ। এইবাৰ 2 দিনীয়া কাৰ্যসূচী আৰু আজি প্ৰথম দিন। আজি পতাকা উত্তোলনৰ লগত জড়িত ৰাখি মানে আমাৰ স্থানীয় মানে বৃহত্তৰ কাহিলীপাৰাৰ সমূহ ৰাইজ আমি একত্ৰিত হৈ ইয়াতে আমি খুব ধুনীয়াকৈ বিহু পতাকা জলপানৰ আমি আয়োজন কৰোঁ, পতাকা উত্তোলন কৰোঁ। মানে এটা মানে বহুত এটা মানে ভাল লগাৰ দিন আমাৰ। আমি সেই দেখুৱাইছোঁ যে বিহুৰ লগত আমাৰ বিভিন্ন যিটো সাংস্কৃতিক উপাদানৰ লগতে যিটো জলপানৰ ব্যৱস্থা, এইটো আমাৰ বিহুৰ এটা অন্যতম পৰম্পৰা। এগৰাকী জ্যেষ্ঠ বাইদেউ আছে, তেওঁ অলপতে কৰ্মশালাও পাতিছিলে, ৰাইজৰ বাবে জলপান ৰেডি কৰিছে। হয়, বহুত ভাল লাগে। পতাকা উত্তোলনৰ দিনা মানুহবিলাক মানে খুৱাই এইবিলাক চিৰা পিঠা এইবিলাক খুৱাই ভাল লাগে। আৰু আমি সমূহ কাহিলীপাৰাবাসীয়ে আমি এই আমাৰ বিহুখনৰ কাৰণে বহুত মানে আগ্ৰহেৰে বাট চাই থাকোঁ। কি খুৱাব? এয়া চিৰা, তাৰপিছত গুড়, আকৌ দৈ, মহৰ দৈ, আকৌ লাড়ু পিঠা, কেতিয়াবা গোটেইখিনি আয়োজন কৰা হৈছে। আপোনালোকৰ কাৰণে বহুত ধন্যবাদ। সুদীৰ্ঘ 45 বছৰীয়া এটা গৌৰৱোজ্জ্বল ইতিহাসৰ পিছত আজি 46 বছৰীয়া আমাৰ এই বিহুখনত আমি প্ৰথম কথা হ'ল এই গোটেই অঞ্চলটোত বিভিন্ন
জাতি জনগোষ্ঠী ভাষা ভাষীৰ লগত একত্ৰিত হৈ এই উদযাপন কমিটিখন গঠন হয়। ইয়াত আটাইতকৈ ডাঙৰ কথাটো হ'ল আমাৰ কোনো কাৰো মাজত ভেদাভেদ নাথাকে। খুব আন্তৰিকতাৰে প্ৰতিজন মানুহে খুব উলহ মালহেৰে এই বিহুখন উদযাপন কৰে আৰু বিহুৰ পৰম্পৰাটো প্ৰতি বছৰে ইয়াত ৰক্ষা কৰিবলৈ চেষ্টা কৰোঁ। বিহুৰ পৰম্পৰাৰ লগতে আমি ইয়াত যিবিলাক প্ৰতিযোগিতা পাতোঁ সেই প্ৰতিযোগিতাবিলাকক আমি আমাৰ উদযাপন কমিটিয়ে কোনো ধৰণৰ ইয়াত চিলেকশ্যনৰ ব্যৱস্থা নকৰে। আমি বিচাৰক আনো, বিচাৰকৰ সিদ্ধান্ত মৰ্মে যিসকলে আচলতে উপযুক্ত সেইসকলক আমি প্ৰাধান্য দিওঁ। এইটো এনেকুৱাও নহয় যে যিসকলে কাইলৈ অনুষ্ঠানটোত শিল্পীসকলে অংশগ্ৰহণ কৰিবলৈ নোৱাৰিলে তেখেতসকলক আমি ডিপ্ৰাইভো নকৰোঁ। কিন্তু মূল কথাটো হ'ল কি আমি এটা ছিষ্টেমেটিক ৱেত গোটেই আমাৰ অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ চেষ্টা কৰোঁ। কিমান সময়ৰ জড়িত বুলি ক'লে এইটো ক'ব লাগিব যেতিয়াৰ পৰা জনাইছোঁ এইখন বিহুত পোনপ্ৰথমে আপোনালোকক বিহুৰ শুভেচ্ছা জনালোঁ, লগতে অসমবাসীকো বিহুৰ শুভেচ্ছা জনালোঁ। এইখন বিহু যে 46 ইয়াৰ ৰানিং হৈ আছে, গতিকে আমি ইয়াত ধৰি লওক পৰম্পৰাগতভাৱে আপোনাৰ সৰু কইনা, কুঁৱৰী, হুঁচৰি এইবিলাক জেং বিহু গোটেইবিলাক ৰাখিছোঁ ইয়াত। লগতে আমাৰ যিটো খেল ধেমালি কথা আমাৰ সম্পাদক ডাঙৰীয়াই ক'লেই যে সৰু সৰু ল'ৰা ছোৱালীৰ খেল ধেমালি পাতোঁ, সেইটো পৰম্পৰা যিহেতু তেনেকৈ চলি আছোঁ আৰু মোৰতো অনুভৱ খুবেই ভাল, কাৰণ জনা হোৱাৰ পৰা এই বিহুৰ লগত আজিলৈকে লাগিয়ে আছোঁ মই।